ধন্যবাদ। এই 10 দিনীয়া প্ৰশিক্ষণ শিবিৰৰ যিটো কৰ্মশালা, ইয়াত বিজ্ঞানসন্মত গোপালন ওপৰত বিস্তৃতভাৱে 10 দিন ধৰি কৰ্মশালা আয়োজন কৰা হৈছে। এই 10 দিনীয়া কৰ্মশালাখনত যিসকল প্ৰশিক্ষাৰ্থী আহিছে তেখেতসকলে নিজাকে পইচা খৰচ কৰি আহি ইয়াত এই প্ৰশিক্ষণত তেওঁলোক যোগদান কৰিছে। আৰু তেওঁলোকে যোগদান কৰাৰ উদ্দেশ্য এইটোৱে হৈছে যে বৰ্তমান অৱস্থাত নিজকে কেনেকৈ স্বাৱলম্বী কৰিব পাৰি আৰু তেওঁলোকে নিজৰ এটা কেৰিয়াৰ হিচাপে ল'ব বিচাৰে, তেতিয়াহ'লে তাক কিছু পৰিমাণে জানি ল'ব লাগিব। আৰু সেই কামটো কৰিবলৈ যাওঁতেই তেখেতসকলে আমাৰ পশুধন পাম চৌহদৰ অধীনত এই ডক্টৰ লক্ষ্যজ্যোতি বৰা, ডক্টৰ পূৰবী কৌশিক তেখেতসকলে এই কৰ্মশালাখনৰ আয়োজন কৰিলে। আৰু এই কৰ্মশালাখনত বিস্তৃতভাৱে গৰু আমাৰ অসমৰ পৰিৱেশত কেনেধৰণৰ গৰু আমি ৰাখিব লাগে, গাখীৰ উৎপাদন হ'বৰ কাৰণে কেনেকুৱা গৰু লাগিব, সেই গাইজনী কেনেধৰণৰ খাদ্যৰ যোগান ধৰিব লাগিব, কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। আৰু খাদ্য যিহেতু আপোনাৰ ক্ষীৰতী গাই এজনৰ প্ৰায় 80% খাদ্যত খৰচ হয়, গতিকে সেই খাদ্যটো কেনেধৰণে বনালে লাভজনক হ'ব পৰা যাব, সেই গোটেইখিনি সামৰি আৰু যিসকলে গৰু পুহিব বা যিসকলে এই পাম চৌহদৰ নিচিনাকৈ নিজা গৰু ৰাখি গাখীৰ উৎপাদন কৰি স্বাৱলম্বী হ'ম বুলি ভাবিছে, তেওঁসকলে কেঁচা ঘাঁহৰ যোগান ধৰিব লাগিব। কেঁচা ঘাঁহৰ লগতে কিছু শুকান খেৰো দিব লাগিব। আৰু আজিকালি আপোনালোকে জানে পুষ্টিকৰ খাদ্য চাইলেজ প্ৰস্তুত কৰা হৈছে। আৰু এই চাইলেজ প্ৰস্তুত কৰিলে তেওঁ নিজে যদি প্ৰস্তুত কৰিব পাৰে তেতিয়াহ'লে বাহিৰৰ পৰা খাদ্য কিনি আনিব নালাগে। সেই গোটেই কথাখিনি এই গাইজনীৰ জেনেটিক্স মানে বংশগতি কেনেকুৱা হ'ব, সেই গোটেই কথাখিনি সামৰি তেখেতসকলে 10 দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচী লৈছে। আৰু ফাৰ্ম এখন কৰিব যাওঁতে ফাৰ্মখনৰ অৰ্থনৈতিক ব্যৱস্থাটো কেনেধৰণে ৰাখিব পৰা যায় যাতে তাৰ পৰা কিছু পৰিমাণে লাভৱান হ'ব পাৰে, এই গোটেইখিনি সামৰি তেওঁলোকে কৰিছে। গতিকে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল ইয়াত প্ৰশিক্ষাৰ্থী আহিছে কৃষকসকল, তেখেতসকলে মনোভাৱ ব্যক্ত কৰিছে। তেখেতসকলে কৈছে এই 10 দিনীয়া কাৰ্যসূচীত তেখেতসকল বিশেষভাৱে লাভৱান হ'ব পাৰিছে। আৰু মই আশা কৰোঁ যাতে তেখেতসকলে ইয়াৰ পৰা ঘূৰি গৈ যেতিয়া এখন পাম আৰম্ভ কৰিব, ইয়াৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনিয়ে তেখেতসকলক বিশেষভাৱে সহায় কৰিব। হয়, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশুধন পাম চৌহদৰ দ্বাৰা আমি আয়োজিত কৰিছিলোঁ 10 দিনীয়া বিজ্ঞানভিত্তিক গোপালনৰ এটা প্ৰশিক্ষণ অনুষ্ঠানটি। এই প্ৰশিক্ষণ অনুষ্ঠানটিত আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা মানে ট্ৰেইনিজসকল, পৰীক্ষাৰ্থীসকল আহিছে, গোপালকসকল আহিছে। আৰু এই প্ৰশিক্ষণত আমি দিবলৈ চেষ্টা কৰিছোঁ যে এখন গোপাম কেনেকৈ ছাইট ছিলেকশ্যন, কেনেকৈ জাত ছিলেকশ্যন, কেনেকৈ খুৱাব লাগিব, কেনেকৈ বেমাৰ আজাৰৰ পৰা আমি প্ৰতিৰোধ কৰি ৰাখিব লাগিব, কেনেকৈ চিটাকৰণ কৰিব লাগিব, আৰু বেংকৰ পৰা কেনেকৈ ধৰণৰ লোন ল'ব পাৰে, এই গোটেইখিনি সাঙুৰি পেলাই এই প্ৰশিক্ষণটো কৰা হৈছে। আৰু এই প্ৰশিক্ষণত আমি থিয়ৰীৰ লগতে প্ৰেক্টিকেলি ডেমনষ্ট্ৰেশ্যন, যিটো নেকি ব্যৱহাৰিক ভিত্তিত ক্লাছো লোৱা গৈছে তেওঁলোকক। আৰু গোটেইখিনি পামত প্ৰয়োগ কৰি তেওঁলোকক নি সেই পামখন কেনেকৈ পৰিচালনা কৰিব পাৰে গোটেইখিনি বস্তু কৰা গৈছে। প্লাছ লগতে আমি এই প্ৰশিক্ষণৰ জৰিয়তে জৈৱ সুৰক্ষা ব্যৱস্থাৰ ওপৰতো তেওঁলোকক জ্ঞান দিয়া গৈছে আৰু দেখুওৱা গৈছে। প্ৰত্যেকটো থিয়ৰীৰ লগতে প্ৰেক্টিকেল দেখুওৱা গৈছে তেওঁলোকক। আৰু মানে আমাৰ বিভিন্ন বিভাগৰ সমল ব্যক্তিসকলে আহি ক্লাছ লৈছে। আৰু এই প্ৰশিক্ষণটি আৰম্ভণি কৰিছিলোঁ আমি ডক্টৰ বিবেকানন্দ শইকীয়া ছাৰ, তেখেত আমাৰ বিজ্ঞান গুৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ। আৰু গৱেষণা সঞ্চালক ডক্টৰ প্ৰবোধ বৰা ছাৰ আছিলে। যুটীয়া পঞ্চায়ত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ শৰ্মা ছাৰ আছিলে। সহযোগী সম্প্ৰসাৰণ বিষয়া তেখেত ডক্টৰ হিৰণ্য ভট্টাচাৰ্য প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপকসকল উপস্থিত আছিলে। আৰু সকলোৱে আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ উদ্দেশ্যে গোপালনৰ ওপৰত আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ উদ্দেশ্যে তেওঁলোকে সম্যক জ্ঞান সেই আৰম্ভণি অনুষ্ঠানত দিছিলে। আৰু আজি আমাৰ তাকে সফল সামৰণি হৈছে। সফল সামৰণিত আমি তেওঁলোকৰ যোগ্যতাৰ প্ৰমাণ পত্ৰ আমি আগবঢ়াম এতিয়া। গতিকে তাৰে আপোনালোকে অহাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। 30 জন আছে, 30 জন। একচুৱেলি আমি 30 জনেই কাৰণ আমাৰ যিটো কেপাচিটি আছে আমাৰ 30 জনেই আমি লৈছোঁ এতিয়া। তো সময়ত আৰু আমি চাম, কাৰণ তেওঁলোকৰ বহুত ৰিকুৱেষ্ট আছে, অনুৰোধ কৰিছে যাতে আৰু আমি এনেকুৱা প্ৰশিক্ষণ যাতে আমি সময়ে সময়ে দিব পাৰোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰশিক্ষণৰ দ্বাৰা তেওঁলোকে নিশ্চয় লাভৱান্বিত হ'ব। Stay informed, stay ahead. News NE 365